আজি মাঘৰ 1 তাৰিখ। আজি মাঘৰ বিহু। যোৱা ৰাতি উৰুকা ৰাতি সমূহ ৰাইজে মিলি ভোজ ভাত খোৱা হ'ল। আৰু চুৰ কৰিলে, কাৰোবাক অন্যায় কৰাই অন্যায় কৰিলে, আৰু ধেমালি কৰাই ধেমালি কৰিলে। তাৰ ভিতৰতে বিশেষ এটা গুৰুত্বপূৰ্ণ কথা হ'ল, মানুহ বিহু বুলি ধেমালিহে কৰে, ফূৰ্তি কৰে, কিন্তু মানুহৰ ঘৰত গৈ চুৰ কৰাটো সেইটো এটা মহা অপৰাধ। কাৰণ বিহু বুলি সকলোৱে এসাঁজ সুন্দৰকৈ খাম বুলি মেজি ঘৰলৈ বা ভেলা ঘৰলৈ বুলি যায়, কিন্তু ঘৰত হাঁহ, পাৰ, ছাগলী, গৰু, গাই এইবিলাক ঘৰতে বান্ধি থৈ যায়। কিন্তু সেইখিনিতো মানুহে লৈ যাব নোৱাৰে। তাতে আকৌ এচাম আছে কি, সেই ভেলাঘৰত মানুহখিনি আছে বুলি কোনোবাই মানে আধিলে হাঁহ এটা পালিব, কোনোবাই ছাগলী এটা পালিব, কোনোবাই কুকুৰা এটা পালিব, ল'ৰাটো পঢ়াম বুলি বা ল'ৰাটো অসুখ বিসুখৰ কাৰণে সেয়া এটা সম্পদ হ'ব বুলি সেই হাঁহ, পাৰ, ছাগলী, কুকুৰা এইবিলাক, গৰু, গাই এইবিলাক আধিলে আনি পেলাই পালে। কিন্তু তাৰে আকৌ এচাম দুষ্ট প্ৰকৃতিৰ লোকে কি কৰে, সেই ছাগলী, সেই কুকুৰা, সেই হাঁহ এইবিলাক চুৰি কৰি আনি তেওঁলোকে ফূৰ্তি কৰে। এইটো মহা অপৰাধ। কাৰণ যিসকলে তেনেকুৱা জঘন্য কাম কৰিছে তেওঁলোকক কৈছোঁ, তেওঁলোকে এবাৰলৈ হ'লেও ভাবি চাব লাগে। তেওঁলোকৰ নিজৰ ঘৰত যদি কোনোবাই তেওঁ ভাতৃ ভগ্নী, মা দেউতা তেনেকুৱা সকলে যদি কাৰোবাৰ ঘৰৰ পৰা আধিলে হাঁহ, কুকুৰা, ছাগলী এনেকুৱাবিলাক যদি আনি পালে, সেই আনি পালন কৰা পোহনীয়া জন্তুটো যদি কোনোবাই লৈ যায়, তেওঁলোকৰ কেনেকুৱা অন্তৰত আঘাত লাগিব। সেই কথাকে আপোনালোকে গভীৰভাৱে ভাবিব। আৰু যিসকল বয়োজ্যেষ্ঠ তেওঁলোকে এই উঠি অহা চামক সেইখিনি জ্ঞান দিব বুলি মই আশা কৰি আপোনালোকলৈ এই বাৰ্তাটো প্ৰেৰণ কৰিলোঁ। কাৰণ এনেধৰণেই সমাজখন দুষ্কৃতিকাৰী কবলত কৰাল গাহলৈ গুচি গৈছে। গতিকেলৈ আপোনালোক গণ্যমান্য লোক, যিসকল বয়োজ্যেষ্ঠ, তেওঁলোকে আপোনালোকৰ পুত্ৰ আৰু কন্যা তেওঁলোকক ভাল হ'বৰ কাৰণে আপোনালোকেহে জ্ঞান দিব পাৰে। যিসকলৰ পুত্ৰ সন্তানে তেনেকুৱা বেয়া কামত লিপ্ত হৈছে, তেওঁলোকক অন্য ঘৰৰ মানুহে আহি শিক্ষা দিব নোৱাৰে। কাৰণ তেওঁলোকে উভতি ধৰিব। ঘৰৰ মানুহে যদি তেওঁলোকক বুজাই বঢ়াই ভৱিষ্যতখন উজ্জ্বল পথলৈ আগবঢ়াই নিব পাৰে, তেতিয়াহ'লে এই সমাজখন কোনো অপ্ৰীতিকৰ ঘটনা হ'ব নোৱাৰে। গতিকেলৈ আজিলৈ আপোনালোক সমূহ দৰ্শকবৃন্দলৈ এই বাৰ্তাটোকে প্ৰেৰণ কৰি মই আজিলৈ সামৰিছোঁ। কৃষ্ণ।